আজি মই হেল্দি ইডলি ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে ৰাতিয়ে ভিজাই থোৱা 1 কাপ মুগ, 1 কাপ বুট আৰু 1 কাপ পানী দি গ্ৰাইণ্ড কৰি ল'লোঁ। মিহি হ'ব লাগিব বস্তুটো। তাৰপিছত মই এটা বাটিত লৈ ল'লোঁ। ইয়াত মই আধা কাপ ফ্ৰেছ দৈ দিলোঁ আৰু 1 কাপ চুজি, আধা কাপ চাউলৰ গুড়ি আৰু অকণমান নিমখ দি ভালদৰে মিশ্ৰণখিনি সানি ল'লোঁ। এনেকুৱা হ'ব লাগিব আৰু এতিয়া 10 মিনিটৰ কাৰণে ৰেষ্ট হ'ব দিলোঁ। আৰু ইয়াত মই তাৰকা দিবৰ কাৰণে মিঠাতেলত এয়া আধা চামুচমান তিল, তাৰপিছতে আধা চামুচ সৰিয়হ আৰু কেইটামান নৰসিংহৰ পাত দি এইখিনি ইয়াত দি দিলোঁ। এতিয়া খাবলৈ টেষ্টি হয়, ভাজা ভাজা গোন্ধ এটা ওলায়। আৰু ইয়াতে মই ইডলি ষ্টেণ্ডটো লৈ ইয়াত মিঠাতেল অকণমান দি এনেকৈ গ্ৰীজ কৰি ল'লোঁ। তাৰপিছতে 1 পেকেট ইনো ইয়াত দি দিলোঁ। অকণমান পানী দি ধুনীয়াকৈ মিশ্ৰণটো সানি ল'লোঁ আৰু এতিয়া ইয়াত অলপ অলপকৈ দি ল'লোঁ। তাৰপিছত কুকাৰত এবাটিমান পানী গৰম হ'ব দি এখন ঢাকনি দি এয়া ইডলি ষ্টেণ্ডটো দি দিলোঁ। আৰু এইটো আমাৰ 5টা বা 6টা হাই ফ্লেমত হুইচেল আহিলে হৈ গ'ল। আৰু তাৰপিছতে কুকাৰটো ঠাণ্ডা হোৱাৰ পিছতে মই ইডলিকেইটা উলিয়াই লৈছোঁ। এয়া ধুনীয়া ছফ্ট হৈছে। এনেদৰে আপোনালোকে বনাই খাবচোন। বুট আৰু মুগৰ বহুতেই হেল্ডি হয়। যিহেতু বুট মুগটো আমাৰ এনেই স্বাস্থ্যৰ কাৰণে বহুতেই ভাল আৰু এনেকৈ বইল কৰি খালেতো আৰু ভাল। আৰু তাৰ লগত মই এয়া বুটৰ ঘুগনি আৰু গ্ৰীণ চাটনি দিছোঁ। এনেদৰে খাই চাবচোন এবাৰ, বহুত ভাল লাগে আৰু হেল্ডিও হয়।